Good morning everybody. আজি ডায়েৰিয়াৰ ওপৰত এখন ভিডিঅ' মই বনাব গৈ আছোঁ। তো ডায়েৰিয়াটো হ'ল এটা বেক্টেৰিয়াজনিত বেমাৰ। ভিব্ৰিঅ কলেৰি নামৰ বেক্টেৰিয়াৰ পৰা এই বেমাৰটো হয়। মানুহে ডায়েৰিয়া হোৱা মানুহে যদি আপোনাৰ মুকলিতে মলমূত্ৰ কৰে আৰু সেই মলমূত্ৰত যদি আপোনাৰ মাখি বহি পেলায়, সেই মাখিয়ে আহি পেলাই আমাৰ খাদ্যবস্তুত পৰিলে আৰু সেই খাদ্যবস্তু আমি খালে সেই খাদ্যবস্তুৰ জৰিয়তে বেমাৰটো আমাৰ গাত সোমায়। বা পানীত কেতিয়াবা মানুহে মলমূত্ৰ কৰে আৰু সেই পানী যদি আমি বিশুদ্ধ নকৰাকৈ খাওঁ তেতিয়াহ'লে সেই পানীৰ জৰিয়তেও আমাৰ গাত এই বেমাৰৰ বীজাণুটো সোমায়। কেতিয়াবা কি কৰে, মানুহে মুকলিতে পানীতে যেতিয়া মলমূত্ৰ কৰে সেই মলমূত্ৰখিনি আপোনাৰ মাছে খায় আৰু মাছৰ জৰিয়তেও যদি মাছটো আমি ভালকৈ নিসিজোৱাকৈ খাই দিওঁ তেতিয়াহ'লে মাছৰ জৰিয়তেও সেই বেমাৰটো আমাৰ দেহত প্ৰৱেশ কৰিব পাৰে। তো এতিয়া কথা হ'ল এই বেমাৰটো আপোনাৰ যিহেতু বিয়পাৰ কাৰকখিনি আমি জানিলোঁ, গতিকে তাক বিয়পাৰ পৰা আমি নিশ্চয় বাধা দিব পাৰিম। আমি অলপ সচেতন আৰু সাৱধানতা অৱলম্বন কৰিলে, অলপ স্বাস্থ্যজনিত পদ্ধতিসমূহ অৱলম্বন কৰিলে আমি এই বেমাৰৰ পৰা বাচি থাকিব পাৰিম। এতিয়া আমাৰ কৰণীয় কি হ'ব যে মুকলিত মলমূত্ৰ কৰাটো আমি বন্ধ কৰিব লাগিব। মানুহক সেই কথাটো বুজাব লাগিব যে মুকলি জেগাত কেতিয়াও পায়খানা কৰিব নালাগে। আৰু পানীটো মুকলি পানীটো খাল বিল বা পুখুৰী এইবিলাক পানীটো আমি কেতিয়াও পায়খানা কৰিব নালাগে বা পায়খানা হোৱা মানুহৰ কাপোৰ কানিবিলাক ধুব নালাগে। আৰু এটা কথা হ'ল, আমি শাক পাচলিখিনি যিবিলাক কেঁচা খোৱা যায়, কেঁচা খোৱা ফল মূলখিনি আমি ভালকৈ পৰিষ্কাৰ কৰি ধুই খাব লাগিব। আৰু খোৱা খাদ্যবস্তুখিনি যিখিনি খোৱাৰ কাৰণে পৰিৱেশন কৰা হয় সেইখিনি ভালকৈ ঢাকি ৰাখি থ'লে হয়তো তাত মাখি আহি বহিব নোৱাৰে। গতিকে এইকেইটা ব্যৱস্থা যদি আমি লওঁ তেতিয়াহ'লে আমি বেমাৰটোৰ পৰা নিশ্চয় বাচি থাকিব পাৰিম। এই ডায়েৰিয়া হ'লে কি হয়? ডায়েৰিয়া হ'লে কি হয়, আপোনাৰ এই বীজাণুটোৱে গৈ বডিত সোমোৱাৰ লগে লগে তেওঁৰ বংশবৃদ্ধি হয়, দ্ৰুতগতিত বংশবৃদ্ধি হয় আৰু তাৰ পৰা টক্সিন ওলায়। এই টক্সিনৰ কাৰণে আমাৰ পেটত বিষ হয়, খুব ঘন ঘন শৌচ হয় আৰু খুব বমি হয়, ঘন ঘন বমি হয়। আৰু এইবিলাক হোৱাৰ কাৰণে ঘন ঘন পায়খানা আৰু ঘন ঘন বমি হোৱাৰ কাৰণে আমাৰ শৰীৰটো আপোনাৰ কি হয়, ডিহাইড্ৰেট হৈ যায়। তাৰমানে পানী আৰু বিভিন্ন ইলেক্ট্ৰলাইটৰ এইবিলাক ৰেচিঅ'বিলাক কমি যায়। কমি যোৱাৰ কাৰণে আনকি মানুহ আপোনাৰ মৃত্যুমুখতো পৰিব পাৰে যদি লগে লগে মানুহখিনিক ৰিহাইড্ৰেট কৰা নহয়, মানে পানী আৰু ইলেক্ট্ৰলাইট যিখিনি আপোনাৰ কমিছে যোগান ধৰা নহয়, তেতিয়াহ'লে মানুহ মৃত্যুমুখতো পৰিব পাৰে। গতিকে আমাৰ কৰণীয় কি হ'ব, ডায়েৰিয়া হোৱাৰ লগে লগে আমি ORS খাব লাগিব। ORSবিলাক আজিকালি ঘৰতে কিনিবলৈ পায়, যে এইবিলাক ORS, এইটো ORS এইবিলাক কিনিবলৈ পায়। আপোনালোকে এটা কথা মনত ৰাখিব, ডায়েৰিয়া হ'লে কিন্তু কেতিয়া ORSL যিটো হয়, এই ORSL বা এনেকুৱা লিকুইড এইবিলাক নাখাব। আমাৰ এই WHO ৰিকমেণ্ডেড ORSবিলাক খাব। এইটো WHO ৰিকমেণ্ড কৰিছে আমাৰ ডায়েৰিয়া মানুহক দিবৰ কাৰণে। ইয়াত কি কি থাকে? ইয়াত ছ'ডিয়াম, পটাছিয়াম, চেনি এইবিলাক থাকে। এতিয়া কথা হ'ল, হয়তো কাৰোবাৰ ঘৰত ইমিডিয়েট ORS এটা নাথাকিবও পাৰে বা ওচৰত ফাৰ্মাচী এখন নাথাকিবও পাৰে। তেতিয়া আমি কি কৰিব লাগিব? আমি ইমিডিয়েট ঘৰতে ORS বনাই ল'ব লাগিব। WHO সমপৰ্যায়ৰ নহ'লেও মোটামুটি এটা ORS হয়। কেনেকৈ? 1 লিটাৰ পানী, আজিকালি চবৰ ঘৰতে আপোনাৰ কিনা বটল থাকেই, বা নাথাকিলেও পানী উতলাই ঠাণ্ডা কৰি লোৱা 1 লিটাৰ পানীত আপোনাৰ 6 চামুচ পৰিমাণৰ চেনি আৰু 1 চামুচ পৰিমাণৰ নিমখ, পাৰিলে 1 চকল নেমুৰ ৰস দি মিহলাই খাই দিলে মানুহটো সামান্য পৰিমাণে ৰিহাইড্ৰেট হয়। আৰু আপোনালোকে কি কৰিব পাৰিব, ডাবৰ পানীও, নাৰিকলৰ যিটো ডাবৰ পানীও খাব পাৰিব। সেইটো খালেও মানুহখিনি মোটামুটি এটা সুস্থ অৱস্থা থাকে। আৰু তাক কি কৰিব লাগিব, আমি যিমান পাৰোঁ সোনকালে বেমাৰীজনক হস্পিটেলত বা ডাক্তৰৰ ওচৰত পঠিওৱাৰ ব্যৱস্থা কৰিব লাগিব। গতিকে মোৰ পৰৱৰ্তী ভিডিঅ'ত ডায়েৰিয়াৰ প্ৰাথমিক চিকিৎসাৰ বিষয়ে ক'ম। গতিকে ভিডিঅ'টো আপোনালোকে কেনেকুৱা লাগিছে, ভাল লাগিলে কমেণ্টত লিখিব, লাইক কৰিব, নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।